কি কয় সেইটো মোৰ মতলব নাই, কিন্তু ভালক ভাল বেয়াক বেয়া বুলি কোৱাটোৱে ৰুণজুনৰ প্ৰধান কাম। গতিকে বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আৰু অলপ আগত মই এজন বিধায়কৰ কথা ক'লোঁ, কিন্তু এতিয়া মই ক'ব লাগিব গোলাঘাটৰ সৰুপথাৰৰ বিধায়ক, গোলাঘাট বুলি সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন। আৰু সেই বিশ্বজিৎ ফুকনৰ ক'লা অধ্যায় ইতিমধ্যে যোৱা 5 বছৰত আপোনালোকে সকলোৱে গম পালে নহয় জানো। কিন্তু এসময়ত তেওঁ যিমান যি কৰিলেও আপোনালোকেতো গম পায়, কোনো আজিকালি ধোৱা তুলসীৰ পাত নহয়। গতিকে সেইবিলাক তেওঁ যেতিয়া এতিয়া ভাল কাম কৰিব, তেতিয়া সেইখিনি কাম বেয়া কামখিনি কি হ'ব, অট'মেটিক লুকাই যাব। আৰু মই ক'লোঁ যে কোনো ধোৱা তুলসীৰ পাত নহয় বুলি, বহু কথা আছে। কিন্তু যিয়ে নহওক, তেওঁলোকে এই 5 বছৰত, যোৱা 5 বছৰত যি কৰিলে, কিন্তু মোৰ বিশ্বাস এই 5 বছৰত তেওঁলোকে 2 নম্বৰী কাম কিজানি খুব কমহে কৰিব। আৰু কিয় কৰিব জানেনে, মই আপোনালোকক পিছত কৈ আছোঁ বাৰু কিয় কৰিব। কিন্তু তেওঁ এটা ভাল কাম কৰিছে। যিয়ে নহওক, তেওঁ কি কৰিছে জানেনে, যিটো নেকি মই একদম আটাইতকৈ বেয়া পাওঁ, প্ৰতিটো ভিডিঅ'তে মই কৈ আহিছোঁ। আৰু সেই কামটোৱে হ'ল কি, মদ। আৰু মদৰ কাৰণে আপোনালোকে দেখিছে ইমানেই এক্সিডেণ্ট হৈছে, ইমানেই চুৰ ডকাইত বাঢ়িছে। আৰু ইতিমধ্যে চাগে তেওঁ বুজি উঠিছে, আৰু বুজি উঠাৰ কাৰণে কি কৰিছে, অবৈধ চুলাই মদৰ বিৰুদ্ধে কঠোৰ বিধায়ক বিশ্বজিৎ ফুকন। নিজ গাঁওখন অবৈধ চুলাই মদমুক্ত কৰাৰ বাবে আপুনিও সহযোগিতা আগবঢ়াওক। আৰু ইতিমধ্যে তেওঁ অনুৰোধ কৰিছে দেই, নিজ গাঁৱৰ মহিলাসকলক গুৰু দায়িত্ব গ্ৰহণ কৰিবলৈ অনুৰোধ বিধায়কজনে। তাৰপিছতে চুলাই ঘাটি আৰু চুলাই মদ ব্যৱসায়ী বিষয়ে খবৰ দিয়ক, আপোনাৰ পৰিচয় গোপনে ৰখা হ'ব। কিন্তু এইটো একদম বহুত ভাল কাম কৰিছে। এনে অবৈধ ঘাটি সম্পৰ্কে অতি শীঘ্ৰে গাঁও প্ৰধানক খবৰ দিবলৈ কৈছে। য'ত নেকি গাঁওবুঢ়া আছে তাত খবৰ দিবলৈ কৈছে নহয় জানো বিশ্বজিৎ ফুকনে। আৰু তেওঁ কিছুমান কাম কৰিছে, সিদিনাখন দেখিছোঁ কি ৱাইন শ্বপবিলাকৰ সেই কিমানখন তেওঁ বাতিল কৰিছে, তাত গোলাঘাটত হ'বলৈ নিদিয়ে। সেইটো কিন্তু মোৰ একেবাৰে আটাইতকৈ ভাল কাম। আঁচনিয়ে নালাগে, কিন্তু তেনেকুৱা কাম কিছুমান কৰিলে বহুত ভাল, হয় নে নহয়। কিন্তু তেওঁ আশে পাশে সেই সৰুপথাৰ হেৰিত তেওঁ কি কৰিছে, মদৰ যেতিয়া লাইচেঞ্চবিলাক দিবলৈ মানা কৰিছে, অনুৰোধ কৰিছে যে তাত দিব নালাগে। আৰু তাৰ পিছত কি কৰিছে, অবৈধ চুলাই ঘাটিবিলাক হয়ো, চুলাই ঘাটিয়ে একদম শেষ কৰি পেলাইছে। আপোনালোকক মই আজি এইখিনিতে এটা কথা কওঁ, শুনক না, বেয়া নাপাব দেই। কোনোবাই হয়তো চুলাই ব্যৱসায় কৰা মানুহ থাকিব পাৰে, কিন্তু আপোনালোকক মই কওঁ শুনক, যেনেকৈ চুলাইত কিমান বস্তু দি চুলাই সোপা বনাই নহয় জানো। আৰু সেই চুলাই সোপা কি হয়, উঠি অহা যুৱচামে খালে ক্ষতি হয়, হয়নে, ক্ষতি হয়। আৰু তাৰপিছত কি হয়, এই কিডনী নষ্ট হয়, ফুলাফুলি হয়, হৈ পেলাই মৰি যায়, চকুৰ আগত মই দেখিছোঁ। কিন্তু আপোনালোকে মন কৰিছেনে, সেইবিলাক যিবিলাকে ব্যৱসায় কৰে, সেইবিলাকৰ ঘৰবিলাক কিন্তু কেতিয়াও শান্তিত থাকিব নোৱাৰে। তেওঁলোকৰ হয়তো নিজৰ ল'ৰা ছোৱালীয়ে মদাহী, নাইতো যিমান পঢ়া শুনা কৰিলেও চাকৰি বাকৰি নাপাব, মুঠতে ঘৰখনত কোনোবা ফালে নহয় কোনোবা ফালে অশান্তিয়ে বাস কৰিবই। যেনেকৈ লোকৰ এখন সংসাৰ শেষ কৰে চুলাই ভাটিয়ে, ঠিক তেনেকৈয়ে কিন্তু নিজৰ ঘৰখনো শেষ কৰে। আৰু শুনিবলৈকে কেনেকুৱা লাগে নহয় জানো, বোলে চুলাই খাই আহিলোঁ, বোলে ক'ত বেচে, বোলে আমুকৰ ঘৰত বেচে, কেনেকুৱা একদম থাৰ্ড ক্লাছ লাগে, হয় নে নহয়, ভাল নালাগে। আৰু তাৰ লগে লগে ৱাইন শ্বপবিলাকো এইবাৰ মুখ্যমন্ত্ৰীয়ে নাকি লগাই নে নলগাই নাজানো, কিন্তু আপোনালোকক কি ক'ম, ইমানেই ৱাইন শ্বপ বাঢ়িছে, মই বেলেগৰ কথা মই ক'বলৈ নাযাওঁ। সেই তামিল সেই যে হেৰিজন হৈছে, মুখ্যমন্ত্ৰী যে হৈছে, মই তেওঁৰ নামটো উল্লেখ কৰিবলৈ নাযাওঁ। কি হয় জানে, খন্তেকীয়া চমক আমাক নালাগে নহয় জানো, আমাক লাগে চিৰস্থায়ী। আৰু মই বেলেগ তামিলনাডু কিবা সেইবিলাকৰ কথা নালাগে, আমাক অসমৰ কথা লাগে। মোৰ কথাটো হ'ল সেইটো, সেইকাৰণে মই সেইবিলাক ভিডিঅ' বনোৱা নাই। ভাল কাম কৰিছে তেওঁ, ভাল কাম কৰিছে, কিন্তু চাবচোন তেনেকৈ বেছি ভাল কাম কৰা মানুহৰ কি হয়, খন্তেকীয়া চমক হয়, তাৰপিছত দেখিব তেওঁলোকতকৈ আকৌ দুৰ্নীতি কৰা মানুহেই নাই। আৰু এজন কোন আছিলে, অৰবিন্দ কেজৰিৱাল, তেওঁ একদম বহুত ভাল কাম কৰিছিলে, মনত আছে নিশ্চয় নহয় জানো। কিন্তু সেই অৰবিন্দ কেজৰিৱাল কি হৈছিলে, দুৰ্নীতিৰে লুতুৰি পুতুৰি। তেওঁ মানুহক দেখায় এটা, কিন্তু তেওঁ কৰে এটা। গতিকে বন্ধু বান্ধৱীসকল, এটা ভিডিঅ'তে মই কেইবাটাও কথা কৈ দিলোঁ। গতিকে মই এইবাৰ ভাবিছোঁ কি, যিহেতু এইবাৰ বহুত কষ্ট কৰি পেলাই তেওঁলোক আহিছে, আৰু তেওঁলোকে কি কৰিছে, এইবাৰ মানুহৰ পৰা বহুত শুনিছে। আৰু সেই শুনাৰ গতিকে তেওঁলোকে এইবাৰ চাগে ভাল কাম কৰি বুলি
কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে। গতিকে সেইকাৰণে মোৰ ফালৰ পৰা তেওঁলোকো বহুত বহুত ধন্যবাদ দিছোঁ। আৰু তেওঁ হৈ পেলাই মই ভিডিঅ' কিন্তু আগত বনাইছোঁ, তেওঁ 2 নম্বৰী কামখিনি লৈ পেলাই মই আপোনালোকক কৈছোঁ শুনক, মই যি ভিডিঅ' বনাওঁ মই কেতিয়াও থাম্বনেইল নসলাওঁ, কেতিয়াও মই ভিডিঅ' ডিলিট নকৰোঁ। মই বিশ্বজিৎ ফুকনৰ আজি ভাল কৈছোঁ, কিন্তু ইয়াৰ আগতে মই বিশ্বজিৎ ফুকনৰ বেয়া কৈছোঁ। কিয় কৈছোঁ? তেওঁ যেতিয়া বেয়া কাম কৰিছিলে তেতিয়া মই বেয়াই কৈছিলোঁ। তেওঁ সেই এপেক্স বেংক কেলেংকাৰীৰ কথা আৰু সেইখিনি উলিয়াবলৈ মন নাই, তথাপিও অকল উনুকিয়াই থ'বই লাগিব নহয় জানো। এপেক্স বেংক কেলেংকাৰীৰ সেইখন কিমান কি হৈছিলে দেখিছিলে নহয়। আৰু এটা ফেমিলিটো আহিছিলে বাৰু, তাৰপিছত বিশ্বজিৎ ফুকনেও ঢেৰ কিবাকিবি স্পষ্টীকৰণ দিছে, নাজানো আৰু সেইবিলাকো কি ক'ম আৰু। কোনো আজিকালি ধোৱা তুলসীৰ পাত নহয়, চব টকা মৰা ঘুগুৰ নহয় জানো। গতিকে যিয়ে নহওক শেষত তেওঁ এতিয়া সিদ্ধান্ত লৈছে মদৰ। আৰু মোৰ আটাইতকৈ ভাল লগা বস্তুটোৱে হৈছে মদ, মানে কি ভাল খাবলৈ আকৌ নহয় দেই, মদৰ যে লাইচেঞ্চ বাতিল কৰিছে বা অবৈধ চুলাই ব্যৱসায় হেৰি যে কৰিছে, সেইটো কাৰণে বহুত ভাল কৰিছে, ভাল পাইছোঁ। আৰু তেওঁ যদি আবকাৰী বিভাগৰ মন্ত্ৰী দিয়ে সেইটোতো ভাল কথাই হ'ব, তেতিয়া আমি নিজে কিছুমান ষ্টেপ ল'ব পাৰিম নহয় জানো। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সৰু কৰিছোঁ আৰু আপোনালোকৰ পৰা এতিয়া মই লৈছোঁ বিদায়। আপোনালোকক সকলোকে ভগৱানে ভালে কুশলে ৰাখক। শেষত এটা অনুৰোধ কৰোঁ, আপোনালোকৰ ল'ৰা ছোৱালীক মানে চাব দেই, গাড়ী চাৰি হাতত দিয়াৰ লগে লগে মই নিজেই ভুক্তভোগী, মইহে জানো মানে আপোনালোকৰ ওচৰত আজিৰ পৰা 10-15 দিনমানৰ পিছতহে মই চাগে খুব হাঁহি মাতি ভিডিঅ' দিয়া দেখিছে নহয় জানো। কিন্তু ইয়াৰ আগত মোক দেখা নাছিলে, মইহে জানো মানে কেনেকৈ যে মই কি কৰি আছোঁ ভগৱান জানে আৰু মই জানো। গতিকে যিয়ে নহওক ভগৱানক বিশ্বাস কৰোঁ, ভগৱানে জীয়াই ৰাখিলে ল'ৰাটো আকৌ সম্পূৰ্ণ সুস্থ হৈছে, এতিয়া গাড়ী চাড়ী চলায়। কিন্তু মই তাৰ গাড়ীত যোৱা নাই, কিন্তু মোক কাৰ কৰি পেলাই কি কৰে মনে মনে মানে সি একদম সেই সোণাপুৰ নতুন ঘৰলৈ সি গৈ থাকে। পিছতহে মই গম পাওঁ, তাৰ মানুহে যেতিয়া মোক ফোন কৰি কয়, মই আকৌ সেয়া মানুহক কওঁ কি যে হেৰি নাই যোৱা, সি গাড়ী চলাব নোৱাৰে, আমুক তামুক তেনেকৈ কওঁ মানে। যোৰাবাটৰ সেইখিনিতো কেনেকুৱা আপোনালোকে জানেই, কিন্তু তেওঁলোকে কয় কি নহয় মই দেখিছোঁ, তাৰপিছত ফোন কৰোঁ, মোৰ ভয়ত মানে নকয়। গতিকে চাওকচোন সেই ল'ৰা ছোৱালী এনেকুৱা কাৰণেতো হয় নহয় জানো, সদায় হাক দি থাকোঁ। যিয়ে নহওক বাৰু এতিয়া সুস্থ হৈ উঠিছে, ভাল হৈছে, নহ'লে মোৰ মানে সি নাথাকিলে বহুত কষ্ট। এতিয়া মই নিজে নিজে কৰিবলগীয়া হৈ আছে গম পাইছে, মানে খোজকাঢ়িয়ে হওক যিয়ে নহওক। কিন্তু এতিয়া মই কি কৰিছোঁ, এই ৰেপিড' ল'ব পাৰোঁ ন, ৰেপিড' পাই একদম আজিকালিতো জানেই এইবিলাক বেটেৰী হেৰি যে অ'টোও পায় বা বাইকো পায়, স্কুটি পায়, সেইবিলাকতে মই অহা যোৱা কৰোঁ। সি ভাল নোহোৱালৈকে মনটোও ভাল লাগি থকা নাছিলে। আৰু এক্সিডেণ্ট বুলি ক'লে একদম মানে মোৰ বুকু কঁপি উঠে দেই, কেনেকুৱা মুহূৰ্ত পাৰ কৰিছোঁ নাজানো আৰু। গতিকে যিয়ে নহওক মদৰ কথাটো কৈ আছিলোঁ মই, এতিয়া এক্সিডেণ্টৰ কথা ক'লোঁ। আচলতে মদ চদ খাই পেলাই মানুহবিলাকে এক্সিডেণ্ট কৰি থাকে নহয় জানো। গতিকে সেইটো ষ্টেপ লৈছে, ভাল কৰিছে। আৰু তেওঁক মই ভাবোঁ মানে আবকাৰী বিভাগৰ মন্ত্ৰী দিলেও কিজানি ভালেই হ'ব। গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।